বেচৰম ৰং উপভোগ কৰিলে শিলাদিত্যই। গেৰুৱা বিকিনিক সহজভাৱে ল'ব পৰা নাই শিলাদিত্যদেৱে। শেহতীয়াকৈ পাঠান বিতৰ্কই চুলেহি অসমকো। পাঠান সম্বন্ধে মন্তব্য প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পিছ পৰি নৰল শিলাদিত্যদেৱ। পাঠান চাবলৈ ইচ্ছা নাই শিলাদিত্যৰ। পাঠান হেনো বাংলাদেশী মিয়াইহে চাব। অসমত বিশেষকৈ এই বাংলাদেশী মিয়াবিলাকে চাবলৈ যাব। আনকি গেৰুৱা ৰঙৰ বিকিনি সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰিলে বহু বিতৰ্কিত শিলাদিত্যই। গেৰুৱা ৰঙৰ বিকিনিত অশ্লীলতা দেখা পালে শিলাদিত্যই। লগতে তেওঁ ক'লে গেৰুৱা ৰংটো সদায় সাধুসকলে ব্যৱহাৰ কৰে। হিন্দুৰ আৱেগক লৈ নেখেলিবলৈও বলিউডক সকীয়াই দিলে শিলাদিত্যদেৱে। আনকি শ্বাহৰুখ খানৰ কন্যা সন্দৰ্ভতো কৰিলে কিছুমান বিস্ফোৰক মন্তব্য। শুনো আহক আজি কি ক'লে শিলাদিত্যদেৱে। পাঠান চিনেমাৰ যিটো বিতৰ্কিত গান, সেই গানটো মই আজি প্ৰথমবাৰ শুনিলোঁ বা দেখিলোঁ। হয়, এটা কথাটো ঠিক যে গানটো অশ্লীল আৰু যি প্ৰকাৰে তেওঁলোকে কালাৰ ডিফাইন কৰিছে সেইটো তাতে এটা ক্লিয়াৰ অশ্লীলতা আছে। কাৰণ তেওঁলোকে কৈ আছে বেশৰম ৰং। তো দীপিকা পাডুকন প্ৰথমতে নৰ্মেল কালাৰবিলাক পিন্ধি তেওঁ ডান্স কৰি আছিলে আৰু শেষত তেওঁ কৈছে যে মানে তেওঁ ৰং সলালে আৰু মানে তেওঁ বেয়া কেৰেক্টাৰ হোৱাৰ পিছতো তেওঁৰ মানে সেইটো ৰং তেওঁ গ্ৰহণ কৰিছে কিবা। এইটো এটা কিবা এটা তেনেকুৱা মিনিং বুজায় যদি আমি ইংলিছ ট্ৰান্সলেশ্যনটো চাওঁ। সেইকাৰণে কথাটো স্পষ্ট যে হয় তেওঁলোকে মানে অশ্লীল এটা গান বনাইছে আৰু কালাৰটো ইউজ কৰিছে। কিন্তু মোৰ কথাটো হ'ল যে হয় হিন্দু সমাজত বা সনাতন ধৰ্মত আমি গেৰুৱা ৰংটো খুব পবিত্ৰ বুলি মানো। এইকাৰণে কাৰণ আমাৰ যি মাইথলজি, সেই মাইথলজিত গেৰুৱা ৰংটো জেনেৰেলি আমাৰ সাধু সন্তসকলে ইউজ কৰে। আৰু সেইটোৱে নহয়, আমাৰ মাইথলজিত দেখা যায় যে আমাৰ সূৰ্য উদয় বা সূৰ্য অস্ত যেতিয়া হয় আমি সেই ৰংটো দেখা পাওঁ আৰু সেইটো আমাৰ মাইথলজিৰ লগত খুব মানে আমাৰ এটা ইম্পৰ্টেণ্ট অকেশ্যন। সেয়াই নহয়, আমাৰ বিয়াৰ ক্ষেত্ৰতে হওক যিকোনো পূজাৰ ক্ষেত্ৰতে হওক আমি যেতিয়া যজ্ঞ কৰোঁ তেতিয়া আমি আমাৰ যজ্ঞত আমি আপোনাৰ জুই যিটো দেখা পাওঁ সেইটো গেৰুৱা ৰং। তো ফায়াৰ প্লেজ এ ভেৰি ভাইটেল ৰোল ইন সনাতন ধৰ্ম। এইকাৰণে আমাৰ কাৰণে গেৰুৱা ৰংটো এটা খুব পবিত্ৰ ৰং। আৰু খালি হিন্দু ধৰ্ম বুলি নহয়, আপুনি বেলেগ যেনেকৈ শিখসকলেও আপুনি মই দেখিছোঁ, দিল্লীতো দেখিছোঁ, পাঞ্জাৱতো দেখিছোঁ, তেওঁলোকে গেৰুৱা পাগৰি পিন্ধে। তো গেৰুৱা পাগৰি মানে বা গেৰুৱা ৰংটো মানে জেনেৰেলি এটা ৰিলিজিয়াছ টাচ এটা পোৱা যায়। কিন্তু এটা কথা ঠিক যে কোনোবাই যদি গেৰুৱা কাপোৰ পিন্ধিছে বা গেৰুৱা মানে ধৰক কিবা এটা ইউজ কৰিছে সেইটো বুলি যে একদম 100% যে ট্ৰেডমাৰ্ক হৈ গৈছে সেইটোও নহয়। কাৰণ আপুনি ভাৰতবৰ্ষক বাদ দি বহুত ৰাষ্ট্ৰ আছে য'ত গেৰুৱা ৰংটো আপুনি তেওঁলোকৰ পতাকাটো দেখা পাব আৰু তেওঁলোকেও কাপোৰ পিন্ধে, তেওঁলোকেও টি চাৰ্টছ কাপোৰ চাপোৰ তেওঁলোকে পিন্ধে, আমাৰ ইয়াতো পিন্ধে। তো এইকাৰণে মই ভাবোঁ যে কোনোবাই যদি গেৰুৱাটো ইউজ কৰিছে তাতে যে বহুত হিন্দু ধৰ্মৰ যে এটা ডাঙৰ ক্ষতি হ'ব মই তেনেকুৱা নাভাবোঁ। কাৰণ ভাৰতবৰ্ষত 300 বছৰ ব্ৰিটিছে শাসন কৰিলে, 500-600 বছৰ আপোনাৰ মোগলে শাসন কৰিলে। তাৰপিছতে তেওঁলোকে সনাতন ধৰ্মক শেষ কৰিব পৰা নাই। ক্ষতি কৰিছে কিন্তু শেষ কৰিব পৰা নাই। তাৰমানে ভাৰতৰ পৰা বাহিৰৰ পৰা মুছলমান আহিলে, খ্ৰীষ্টান আহিলে, আহি পেলাই তেওঁলোকে ইমান কনভাৰ্চন কৰিলে। আজিও খ্ৰীষ্টান মিছনাৰীসকলে বা যিসকল ইছলামিক ফাণ্ডামেণ্টেলিষ্ট গ্ৰুপছ আছে পাকিস্তান, আফগানিস্তান, বাংলাদেশৰ পৰা তেওঁলোকে আহি পেলাই আমাৰ মানুহসকলক কনভাৰ্ট কৰাৰ চেষ্টা কৰি আছে। কিন্তু তেনেকৈ পৰা নাই কিয়? কাৰণ আমাৰ যিটো ধৰ্মৰ ভিতৰতে গোড়ামীৰ লগতে মানে এটা উদাৰতাও যিটো আছে সেইটো কাৰণে আমি আজিও টিকি আছোঁ। আমি দেখা পাওঁ কেতিয়াবা যে হয় আমাৰ বহু মানে ভগৱানৰ ফটো তেওঁলোকে মিছ ইউজ কৰে। আমি দুখ পাওঁ, কিন্তু আমি দুখ পালেও কোনেও কিন্তু আমি সেইটোৰ পৰা আঁতৰি যোৱা নাই। আমাক যিমান ইনচাল্ট কৰিব আমি ইমান শক্তিশালী হৈ গৈ থাকিম। এইকাৰণে কথাটো হৈছে পাঠান চিনেমা বনাইছে কোনে বনাইছে? কোনোবা হিন্দু এজন মানুহে বনাইছে।
ডাইৰেক্টৰ হিন্দু হয়, ৰাইটাৰ হিন্দু হয়, দীপিকা পাডুকন নিজে এজন হিন্দু হয়। কিন্তু এনেকুৱা হিন্দু কিছুমান আছে আমাৰ, কাৰণ আমি সকলোৱে জানো যে ঘৰ শত্ৰু বিভীষণ বুলি যিটো কয়, কিছুমান হিন্দু মানুহ এই ধৰণৰ কেৰেক্টাৰ থকাৰ কাৰণে কেতিয়াবা হিন্দুৰ প্ৰব্লেমছ আহে, আৰু সেইবিলাক মানুহক যদি আমি সমাজৰ পৰা আঁতৰি ৰাখিব পাৰোঁ তেতিয়া ভাল হয়, ন' ডাউট। আৰু মই এটা আহ্বান নিশ্চয় কৰিম গোটেই ফিল্ম ইণ্ডাষ্ট্ৰীক, য'তে নহওক, বলিউড হওক বা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যতো যিবিলাক ডাইৰেক্টৰ্ছ, প্ৰডিউচাৰ্ছ, ৰাইটাৰ্ছ আছে, যে আপোনালোকে চেণ্টিমেণ্ট লৈ নেখেলিব। কাৰণ আজিকালি এনেকুৱা হৈ গৈছে, আগতেও আমি দেখিছোঁ যে সদায় হিন্দু সমাজক তেওঁলোকে তল দেখাব বিচাৰে, ইছলাম ধৰ্মীয় মানুহ বা খ্ৰীষ্টান ধৰ্মীয় মানুহক উদাৰ দেখাব বিচাৰে। সেইটো টোটেলি মিছা। ভাৰতবৰ্ষ ধৰ্মৰ ভিত্তিত বিভাজন হোৱাৰ পিছতো আজিও ছেকুলাৰ যদি ৰাষ্ট্ৰ হৈ আছে, তাৰ একমাত্ৰ কাৰণ হৈছে হিন্দু সমাজ বিচাৰিছে কাৰণে। হিন্দু সমাজ যদি নিবিচাৰিলে হয়, ভাৰতবৰ্ষ কিন্তু ধৰ্মৰ ভিত্তিত বিভাজন হোৱাৰ পিছতো হিন্দু ৰাষ্ট্ৰ হৈ গ'লে হয়। কিন্তু কথাটো হ'ল আমি কৰা নাই কিয়? কাৰণ আমাৰ উদাৰ। আমি বিচাৰোঁ সকলোৱে থাকিব ইয়াত, হিন্দু থাকিব, মুছলিম, খ্ৰীষ্টান চবেই থাকিব ইয়াত। কিন্তু সেইটো আমাৰ দুৰ্বলতা বুলি ভাবি ল'ব নালাগে। আৰু বিশেষকৈ যিসকল মানে হিন্দুৰ এই ধৰণৰ মানে কাম কৰি পেলাই TRP পাব বিচাৰে বা তেওঁলোকে এটা ইণ্ডাষ্ট্ৰী চলাব বিচাৰে, পইচা ঘটিব বিচাৰে, এওঁলোকক কিন্তু সতৰ্ক হ'ব লাগে। আৰু বিশেষকৈ ইয়াতে চাবলগীয়া কি আছে, কাৰণ বিকিনি পিন্ধি পেলাই ডান্স কৰিছে, তাৰমানে বিকিনি পিন্ধি পেলাই তেওঁলোকে কি এষ্টাব্লিছ কৰিব বিচাৰিছে? তাৰমানে তেওঁলোকৰ ক্ৰাউডটো মই নহয়, তেওঁলোকৰ ক্ৰাউডটো হৈছে এই যে মানে বাংলাদেশী মিয়া লেবাৰবিলাক যে থাকে, সেইটো কেটেগৰীক তেওঁলোকে টাৰ্গেট কৰিছে। তো বাংলাদেশী মিয়াবিলাক যাব চাবলৈ, এইকাৰণে বক্স অফিচ হিটো হ'ব পাৰে, ডাঙৰ কথা নহয়। কাৰণ আজি আপুনি এটা ভাল চিনেমা বনাওক, এটা আৰ্ট ফিল্ম বনাওক, কেইজন মানুহ চাবলৈ যাব? 100 জনত হয়তো 5 জন চাবলৈ যাব। কিন্তু আপুনি বিকিনি পিন্ধি পেলাই যিকোনো চিনেমা বনাওক, তেতিয়াহ'লে 100ত চাব আপুনি মানে 60 জন মানুহ চাব যাব। আৰু এই 60 জন কোন কেটেগৰীৰ মানুহ? মেক্সিমাম চাব এইবিলাক বাংলাদেশী মিয়াবিলাক, এই ৰিক্সা চলাই, লেবাৰ কাম কৰে, কিবা কৰে, ডকাইতি কৰে, চুৰ কৰে। পাঠান চিনেমা বাংলাদেশী মুছলিমহে লেবাৰ অসমতো তেওঁলোকে যাব।